নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। পূজাৰ বতৰ চলি আছে, কি খবৰ আপোনালোকৰ কওকচোন, ভালে আছেনে? আৰু আজি মই ভাবিলোঁ আজি আপোনালোকৰ লগত অলপ কথাই পাতি লওঁ, সেইকাৰণে মই কুকিং ভিডিঅ' নবনাই আজি আপোনালোকৰ লগত পূজাৰ বতৰৰ কথা পাতিবলৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। পূজা আহি আছে, পূজাত আপোনালোকে কাপোৰ কানি ল'লেনে বাৰু? মই লৈছোঁ আৰু অলপ চলপ। মই ভাবিলোঁ মইনো পূজাত কি লৈছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আহকচোন চাওঁ মই ক'ৰ পৰা কেনেকৈ কম দামত নে বেছি দামত কি কাপোৰ ল'লোঁ আৰু মোৰ কাপোৰবোৰ আপোনালোকৰ ভাল লাগে নে নালাগে তাকে দেখুৱাম মই আজি। চাই থাকক। এইখন দেখিছেনে, কেনেকুৱা লাগিছে বাৰু শাড়ীখন? ভাল লাগিছেনে? পূজা বুলি মই এইখন শাড়ী লৈছোঁ আৰু এইখন শাড়ী মোক মানুহজনে গিফ্ট দিছে আৰু পূৰা গল্ডেন বৰ্ডাৰৰ হয় আৰু ইয়াত পাটত গল্ডেনৰ এম্ব্ৰইডাৰী কৰি থৈছে আৰু শাড়ীখনৰ কালাৰতে এইটো এম্ব্ৰইডাৰী কৰিছে। বহুত ধুনীয়া লাগিছে, একদম হেভি শাড়ী। মোৰ বাৰু পিন্ধিবলৈ অলপ কেনেকুৱা লাগে নাজানো আৰু ভাল লগাৰ কাৰণে মই পচন্দ কৰা নাই, মানুহজনে পচন্দ কৰি আনি দিছে। মই অলপ খুলি দেখুৱাইছোঁ আপোনালোকক, চাওকচোন এইখন কিমান ধুনীয়া লাগিছে নহয়নে? এইয়া চাওক, এইটো আঁচলটো এনেকৈ আছে আৰু এয়া দেখিছেনে, গোটেইখন একদম এম্ব্ৰইডাৰী কৰা একদম ফুল। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু মই অকণমান গাত লগাই আপোনালোকক দেখুৱাওঁ। এয়া চাওকচোন, পিন্ধিলে এনেকুৱা লাগিব। এয়া এনেকুৱা লাগিব। মই এতিয়া পিন্ধি নেদেখুৱাওঁ, যেতিয়া মই পূজাত পিন্ধিবলৈ যাম, পূজা চাবলৈ যাম তেতিয়া মই আপোনালোকক দেখুৱাম বাৰু। এয়া ভাল লাগিছেনে? আৰু ইয়াৰ লগত ব্লাউজটো এনেকৈ হাতত দিয়া আছে, পতিৰ লেখীয়াকৈ এনেকৈ এম্ব্ৰইডাৰী কৰি দিছে আৰু মই চিম্পুলকৈ চিলাইছোঁ, বেছি ডিজাইন দিয়া নাই। মই চিম্পুল ব্লাউজেই ভাল পাওঁ আৰু এইটো ব্লাউজ আৰু লগত পেটিকোটো কিনি লৈছোঁ, মিলাই পিন্ধিলে ভাল লাগিব হয়নে নহয় বাৰু? এয়া আমাৰ পেটিকোট ব্লাউজ, এখন শাড়ী ল'লোঁ মই। এতিয়া মই আৰু এখন দেখুৱাম। এইবাৰ মই শাড়ী দুখন লৈছোঁ পূজা বুলি দেই, আৰু এখন শাড়ী লৈছোঁ। এইখন হৈছে মেছৰ পৰা লৈছোঁ দেই। আৰু এখন শাড়ী লৈছোঁ, এইখন দেখিছেনে? কালাৰটো একেই হৈ গ'ল, কাৰণ মই এইখন ইয়াত লৈছোঁ, মানুহজনে মোক বাহিৰৰ পৰা কিনি দিলে শাড়ীখন, তেওঁ লৈ আহিছিলে লগত, সেইকাৰণে ৰংটো মানে একেই হৈ গ'ল আৰু একো নাই বাৰু। এইটো কালাৰৰ শাড়ী মই খুবেই ভাল পাওঁ। এইখন শাড়ী মই মেছৰ পৰা লৈছিলোঁ, চাওকচোন কেনেকুৱা লাগিছে। এইখন শাড়ীৰ এইকাৰণে মোৰ ভাল লাগিছে, ইয়াৰ বৰ্ডাৰটো বহুত ডাঙৰ। এয়া দেখিছেনে কিমান ডাঙৰ বৰ্ডাৰ এইটো, আৰু ইয়াৰ আঁচলটো এইটো চাওক, এইটো আঁচলটো কিমান ধুনীয়া লাগিছে দেখিছেনে? এয়া এনেকৈ গোটেইখনতে ফুল আছে। এইখন শাড়ী, এইটো কালাৰ মোৰ খুব ভাল লাগে আৰু এইটো ব্লাউজ পিচটো বহুত ধুনীয়া। ব্লাউজটো চিলালে দেখিবলৈ বহুত ধুনীয়া লাগিব। দেখিছেনে কিমান ধুনীয়া, গোটেই অল অভাৰ বডিত মানে এম্ব্ৰইডাৰী কৰি দিছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া আমাৰ শাড়ীখন, এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া চাওক, এইখন মোৰতো বহুত ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন শাড়ীখন। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু মই শাড়ীখন এতিয়া পিন্ধি নেদেখুৱাওঁ, কাৰণ ব্লাউজ চিলাবলৈ আছে, ফলছ লগাবলৈ আছে আৰু এইবোৰ চব লগাই যেতিয়া মই পূজাত পিন্ধি যাম তেতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আৰু আপোনালোকৰ এইখন শাড়ী কেনেকুৱা লাগিছে মোক জনাব। আৰু এটা কথা, এই শাড়ীখনৰ দাম কিমান কওকচোন? একদম সস্তীয়া শাড়ী, দেখাত বহুত দামী যেন লাগিছে নহয়নে? কিন্তু দামী নহয়, 427 টকা লৈছে, মাত্ৰ 427 টকা। এইখন মই মেছৰ পৰা কিনিছোঁ। মই লিংকটো আপোনালোকক দি দিম, আপোনালোকে যদি ভাল পাইছে শাড়ীখন আৰু লওঁ বুলি ভাবিছে মেছৰ পৰা ল'ব পাৰিব। আৰু বেছি দিন নালাগে, 4-5 দিনতে অৰ্ডাৰ দিলে মেছৰ পৰা আহি যায়। পূজাত আকৌ কালী পূজা আহি আছে, দীপাৱলীটো পিন্ধিব পাৰিব এইখন শাড়ী। চাওক, আৰু কেইবাটাও কালাৰ আছে দেই, এনেকুৱা নহয়, কেইবাটাও কালাৰ আছে। বহুত ধুনীয়া লাগিছে শাড়ীখন। এয়া চাওক, এনেকৈ মোৰ বহুত ভাল লাগিছে, কাৰণ এই বৰ্ডাৰটো কিমান ডাঙৰ,
এনেকুৱা ডাঙৰ বৰ্ডাৰ শাড়ীবোৰ মোৰ ভাল লাগে, সেইকাৰণে মই এখন পচন্দ কৰি ল'লোঁ আৰু দামো সস্তা। এয়া চাওকচোন, এইখন কি? এখন শাড়ী নহয় দেই, এইযোৰ হৈছে চাদৰ মেখেলা। আমাৰ অসমীয়া মানুহৰ শাড়ী যিমানেই নলওঁ কিন্তু চাদৰ মেখেলা এযোৰ ল'বই লাগিব নহয়নে? এইযোৰ চাদৰ মেখেলা কেনেকুৱা লাগিছে চাওকচোন, বহুত ধুনীয়া লাগিছে মোৰ। এয়া হালধীয়া হয়, হালধীয়া খুলি দেখাইছোঁ আপোনালোকক, বহুত ধুনীয়া লাগিছে। দেখিছেনে কিমান ধুনীয়া ফুল আছে আৰু গোটেই গাটোতে এনেকৈ ফুল আছে। এয়া আৰু এইটো হৈছে আচলটো। আৰু এইখন ল'লে এনেকুৱা লাগিব চাওকচোন, এনেকুৱা লাগিছে। অকণমান লৈ দেখুৱাই দিছোঁ কাৰণ চিলোৱা নাই পিন্ধি দেখুৱাবলৈ। এয়া চাওকচোন, ধুনীয়া লাগিছেনে দেখিবলৈ? মোৰ কিন্তু বহুত ভাল লাগিছে এইটো। মই হালধীয়া কালাৰো বহুত ভাল পাওঁ, মোৰ বহুত কাপোৰে হালধীয়া থাকে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু ইয়াত পটি আছে, পটিটো মই দেখুৱাম এতিয়া আপোনালোকক। আৰু এইখন হৈছে মেখেলা, মেখেলাখন এয়া আঁঠুলৈকে ফুল আছে। এয়া দেখিছেনে, এইখন মেখেলা ধুনীয়া লাগিছে নহয়নে? আঁঠুলৈকে ফুল আছে আৰু এয়া দুইটা চাইডে আছে এয়া। আৰু বহল আহল মেখেলাখনো ধুনীয়া। আৰু ইয়াৰ লগত ব্লাউজ পিচ দিছে। এইকেইটা পটি লগাব লাগিব, এইকেইটা পটি। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো চিম্পুল ব্লাউজ পিচ। আৰু ইয়াৰ পটি এটা খালি লগত থাকিব। এই পটিটো হাতত লগাব পাৰি বা পিঠিত হ'লেও এনেকুৱা লগাব পাৰি এই পটিটো এনেদৰে। আৰু ব্লাউজটো চিম্পুল পিচ দিছে। কেনেকুৱা লাগিছে আপোনালোকৰ এই কাপোৰযোৰ মোক কমেণ্টছত লিখিব। এইযোৰ মেছৰ পৰা লোৱা নহয়, মই এনেই বজাৰৰ পৰা লৈছিলোঁ। এইযোৰ দেখিছেনে কি হয়? এইযোৰ চুইজাৰ। মই চুইজাৰো পিন্ধোঁ কাৰণ চুইজাৰযোৰ পিন্ধিবলৈ ইজি হয়। পটককৈ ঘৰতো পিন্ধোঁ বা বজাৰ চজাৰ গ'লে চুইজাৰ পিন্ধোঁ। আৰু ভাবিলোঁ এযোৰ চুইজাৰ লোৱা যাওক। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে এইযোৰ চুইজাৰ। ডিজাইনটো দেখিছেনে? একদম নতুন ডিজাইন, ক্ৰছ ডিজাইন। এইটো ডিজাইন মোৰ খুব ভাল লাগে। আৰু এইবোৰ যে দিছে, এয়া চব পিন্ধিলে এনেকুৱা লাগিব। ধুনীয়া লাগিছে হয়নে নহয়? এইবোৰ কিমান ধুনীয়া লাগিছে। আৰু হাততো এনেদৰে দিয়া আছে। আৰু এইবোৰ আৰু চবতকৈ কি ভাল লাগিছে কওকচোন? এই অকণমান মানে আমি শকত মানুহ ন, বেছি টাইট পিন্ধিলে বেয়া দেখে। এইবিলাক কোচ আছে দেখিছেনে? এইবোৰ কোচ আছে, ফ্ৰক টাইপ। মই প্ৰায়ে ফ্ৰক টাইপ পিন্ধোঁ, তেতিয়া মানে শকতটো বেছিকৈ দেখা নাপায়, পেট চেটবিলাকো বেছি ডাঙৰ হ'লে দেখা নাপায়। সেইকাৰণে মই এনেকুৱা ফ্ৰক টাইপ পিন্ধোঁ। এইযোৰ চাওক, এইযোৰ দেখিছে? আৰু ইয়াৰ লগত কুৰ্তি ছেট হয় এইটো, ইয়াৰ লগত পায়জামাও দিছে। এইটো বহুত ধুনীয়া, একদম ছফ্ট কাপোৰ। এইটো দেখিছেনে? পায়জামা এটা দিছে আৰু চুৰ্ণিও আছে। আমাৰ প্ৰব্লেম হয়, আমি কুৰ্তিবোৰ লৈ লওঁ, লেগিংছ ল'ব লাগে, আকৌ চুৰ্ণি ল'ব লাগে। এইখন ইমান ধুনীয়া চুৰ্ণিখন দেখিছেনে? এইখন লগত চুৰ্ণি দিছে। আৰু চুইজাৰযোৰ লৈছোঁ মই মেছৰ পৰা। এইযোৰো বেছি দাম নহয়, 600 লৈছে সম্ভৱ, 600 या 550 ইমানেই লৈছে। মই ইয়াৰ লিংকটো আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে যদি এইযোৰ কাপোৰ ল'ব বিচাৰে, তেতিয়াহ'লে মই ইয়াৰ লিংকটো মই ভিডিঅ'ত দি দিম। আৰু আপোনালোকে মোক কমেণ্টছ কৰি জনাব যে চুইজাৰযোৰ কেনেকুৱা লাগিছে। মোৰতো চুইজাৰযোৰ বহুত ভাল লাগিছে। কালাৰটো একদম মানে ষ্টেণ্ডাৰ্ড কালাৰ, বেছি ডাৰ্কো নহয়, বেছি লাইটো নহয়। গৰম দিনত পিন্ধিবলৈ এনেকুৱা কালাৰবোৰ খুব ভাল লাগে। আৰু কাপোৰটো ৰিয়ন কাপোৰ হয়। ৰিয়নৰ কাপোৰটো গৰমত পিন্ধিবলৈ খুব ভাল। কটন ৰিয়ন, একদম ছফ্ট কাপোৰটো। চবতকৈ মোৰ চুইজাৰযোৰে ভাল লাগিছে বাৰু। এতিয়া মই আপোনালোকক দেখুৱালোঁ মোৰ কাপোৰবোৰ কেনেকুৱা লাগিছে। আপোনালোকে মোৰ কমেণ্টছত জনাব। আৰু আপোনালোকেনো পূজাত কি ল'লে তাকো মোক কমেণ্টছত জনাব, ক'ৰ পৰা ল'লে। আৰু মই মেছৰ পৰা লোৱা শাড়ীখন কিমান সস্তাত ল'লোঁ দেখুৱালোৱেই। আৰু এইযোৰো কাপোৰ সস্তাতেই লৈছোঁ মেছৰ পৰা, কাৰণ কুৰ্তি ছেট, কুৰ্তি, পায়জামা আৰু চুৰ্ণি চব আছে। আৰু আপোনালোকে ক'ৰ পৰা কাপোৰ লৈছে মোক জনাব, কি ল'লে জনাব, ভাল লাগিব। আৰু কমেণ্টছত লিখিব আপোনালোকে মোৰ কাপোৰবোৰ কেনেকুৱা লাগিছে। আৰু যদি ভাবে যে এনেকুৱা কাপোৰৰ ভিডিঅ' বনালে ভাল পায়, তেতিয়াও মোক কমেণ্টছত লিখিব মোৰ কেনেকুৱানো কাপোৰ আছে আৰু মই ক'ৰ পৰা লওঁ কাপোৰবোৰ। কাৰণ মই দেখুৱাম আপোনালোকৰ আগত। কুকিং চেনেলটো যেনে মই যিবোৰ ভিডিঅ' দিছোঁ আপোনালোকে ভাল পাইছে, কেনেকৈ বনাওঁ, হয়নে নহয় বাৰু? ঠিক সেইদৰে মইনো কেনেকৈ পিন্ধোঁ, মোৰ দিনটো কেনেকৈ যায়, এইবোৰ ভিডিঅ' যদি আপোনালোকক লাগে, ভাল পায় আজি দেখুওৱা কাপোৰবোৰ, কমেণ্টছত জনাব। মই আগত আকৌ এটা ভিডিঅ' বনাই মোৰ কাপোৰবোৰ
কাপোৰবোৰ মই আপোনালোকৰ আগত দেখুৱাম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টছত পক্কা জনাব। যদি ভাল লাগিছে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি কাপোৰবোৰ পচন্দ হৈছে আপোনালোকেও মেছৰ পৰা কিনিব পাৰিব। আজিৰ ভিডিঅ'টো ইমান দেৰিলৈকে আপোনালোকে চোৱাৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চেনেলটোক ইমান মৰম আৰু সহায় সমৰ্থন কৰি আপোনালোকে আগবঢ়াই লৈ গৈছে সেইকাৰণেও মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আৰু বিশ্বাসো কৰিছোঁ এইদৰে যেন আপোনালোকে মোৰ চেনেলটো আগবঢ়াই লৈ যায় আৰু মোক মৰম সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।